নমস্কাৰ, মই অৰূপ চান্দিল্য। মোৰ ইউটিউব চেনেল অৰূপছ নৰ্থ ইষ্ট ষ্টৰিজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এবিঘা ড্ৰেগন ফলৰ খেতিত লাভ কিমান? কি জাতৰ ড্ৰেগন লগাব লাগে? সেই বিষয়ে আজি আমাক কৈছে নলবাৰী জিলাৰ লখপুৰত থকা হৰ্টিকালচাৰ কলেজৰ সহযোগী অধ্যাপক ডক্টৰ সঞ্জীৱ শৰ্মাই। ড্ৰেগন ফলৰ বিষয়ে অকণমান কথা পাতিম। ছাৰ, এতিয়া কিমান মান ঠাইত ড্ৰেগন ফল আছে আৰু আপুনি গৱেষণাত আমি যিটো কাম কৰি আছে কিমান কেইবিধ জাত লগাইছে বা কেনেকে কৰিছে অকণমান কওকচোন। হয়, আমাৰ ড্ৰেগন প্ৰায় এতিয়া 2.5 পৰা 3 বিঘা মান হৈছে। হয়। আৰু ভেৰাইটি বুলি ক'লে, জাত বুলি ক'লে আমাৰ প্ৰায় 20টাতকৈ বেছি জাত আমি কৰি আছো, ট্ৰায়েল হিচাপে চাই আছো সেইখিনি। তো বাকীখিনি ভাবক ড্ৰেগন ফল কৰি কিমান ইনকাম হ'ব পাৰে সেইখিনি দিশত যদি কথা পাতো তেতিয়াহ'লে মানে এই ফলটো বেয়া নহয়। আপুনি ভালকে কৰিলে, যিহেতু আমাৰ সোনকালেও পইচা লাগে, যিহেতু আমাৰ কৃষকৰ হাতত বহুত পুঁজি ধন নাথাকে ইনভেষ্ট কৰি পেলাই বহিবলৈ, সেইকাৰণে আমি এবছৰত যদি ভালকে প্ৰতিপালন কৰে আপুনি লগোৱাৰ এবছৰত আপুনি ফলটো পাব। তাৰমানে মধুৰিআমো এবছৰত পোৱা যাব আৰু ড্ৰেগন ফলো এবছৰতে পোৱা যাব। আৰু মধুৰিআমৰ আপুনি যিটো হিচাপ দিছিল, ড্ৰেগনৰ তেনেকুৱা হিচাপ এটা দিব পৰা যায় নেকি? এবিঘাত কিমান হ'ব উৎপাদন? হয়, এবিঘাত আপুনি 2000 কেজি বুলি ধৰি ল'ব পাৰোঁ আমি। যদি কমো 2000 কেজি হয়, সেইটো গোটেইখিনি নিৰ্ভৰ কৰিব প্ৰতিপালন। কিন্তু চাওক, হিচাপটো শুনি পেলাই পিছত মানে এটা ভুল ভিডিঅ' বাৰ্তাও যাব নালাগে। প্ৰতিপালনটো মূল কথা। প্ৰতিপালনটো ভাল কৰিলে আপুনি যেনেকে মধুৰিত ক'লো, তাতো উৎপাদন বাঢ়িব পাৰে। তেনেকে ড্ৰেগনৰ ক্ষেত্ৰতো আমি 2000 যদি ভাবি লওঁ, 2000 কিলো আপুনি বজাৰত যদি 100 টকা বা 150 টকা, এতিয়াও বজাৰত হ'লচেল প্ৰায় 150 পৰা 200 চলি আছে আজি 26ত। তো কিবাকে ভাবক, চবেই খেতি কৰাৰ পিছতো এইটো সময়ত 100 টকা আহিল, তথাপি আপুনি বছৰি 2 লাখ টকা আমি গ্ৰছ পাম। তাৰপিছত খৰচখিনি বাদ দিও আপুনি 1.5 লাখ টকা বা 1 লাখ টকা আমাৰ হাতত থাকিব। কিন্তু লাখৰ হিচাপটো হ'লে মূল কথাটো হ'ল প্ৰতিপালনটো যদি ভালকে কৰো তেতিয়াহে উৎপাদনটো বাঢ়িব। নিশ্চয়, সেইটো বাৰু হয়। সেইটো আৰু খালি এটা কথা কৈ থব লাগিব যে আৰম্ভণিৰ খৰচ ড্ৰেগন খেতি কৰিলে অলপ বেছি, মধুৰিআমতকৈ বহুত বেছি। আমি প্ৰায় 3 পৰা 4 গুণ বুলি ক'ম মই। এবিঘা মধুৰি খেতি কৰিবলৈ আপোনাৰ 50,000 পৰা 60,000 টকা হ'লেই হ'ব, মানে নৰ্মেল পদ্ধতিত, যিটো আমি এছপেলিয়াৰ চিষ্টেমত নাযাওঁ। কিন্তু ড্ৰেগনৰ ক্ষেত্ৰত ভাবক প্ৰায় 2 পৰা 2.5 লাখ টকা আপোনাৰ ড্ৰেগন খেতি কৰিলে খৰচ হ'ব। কিন্তু এবাৰ যদি আমি লগাওঁ ড্ৰেগন খেতি, কিমান বছৰলৈ তাৰ পৰা এজোপাৰ পৰা উৎপাদন পাই থাকিব পাৰিম? এইটো মিনিমাম 20 বছৰ পাব আপুনি, ড্ৰেগনে হওক বা মধুৰিয়ে হওক। 20 বছৰ আমি এবাৰ লগোৱাৰ পিছত 20 বছৰলৈ ভালদৰে যদি প্ৰতিপালন কৰি থাকো, তাৰ পৰা উৎপাদন পাব পাৰিম। মধুৰিআমৰ ক্ষেত্ৰত যিদৰে কেইটামান জাতৰ কথা ক'লে, ড্ৰেগনৰ তেনেকুৱা জাতৰ নাম কিবা ক'ব খুজিব নেকি আপুনি? নিশ্চয় নিশ্চয়। জাত মানে চাওক, আমি যিকেইটা জাত কৰি আছো তাৰ ভিতৰতে এটা জাত আমি যিটো ক্ৰছ ব্ৰিড বুলি আনিছিলো, সেইটো আমেৰিকান বিউটি আৰু ভিয়েটনাম জাইণ্টৰ ক্ৰছ। সেই জাতটো আমি এতিয়া খুব ভাল পাইছো। তাৰে হেৰিটো প্ৰডাকশ্যনো ভাল। কিয় বজাৰত কি হয়, আপোনাৰ ইয়াৰে ফলৰ চাইজটো লৈও বিক্ৰী হয়। বহুত সৰু চাইজ হ'লে কি হয়, আপুনি যদি 5টা লৈ 1 কেজি হয়, তেতিয়া আপোনাৰ উৎপাদন যদিও দেখিবলৈ ভাল লাগে, কিন্তু ফাইনেল প্ৰডাকশ্যনটো কম থাকে। সেইকাৰণে গড়ে আপোনাৰ 300 গ্ৰাম হ'ব লাগে, যিকোনো জাত আপুনি কৰক, কিন্তু গড়ে 300 পৰা 400 গ্ৰাম হ'লে আপোনাৰ উৎপাদনটো তেতিয়া 2000 পৰা ওপৰলৈ যাব। আৰু যিহেতু দামৰ কথা আহিছে, তেতিয়া বজাৰে কিন্তু সেই ভাল গ্ৰেড হ'লেহে কেতিয়াবা আকৌ দাম দিয়ে, ভাল বজাৰে। তো সেইটো কথা। ছাৰ, আমি আৰু ইয়াৰ লগত আমি মধুৰিআম আৰু ড্ৰেগনৰ জাতৰ কথাটো আপুনি সুধিছিলে। যিহেতু ক্ৰছ ব্ৰিড আমি ভাল পাইছো, আমেৰিকান বিউটি আৰু ভিয়েটনাম জাইণ্টৰ ক্ৰছ। বাকী ভেৰাইটি বিলাকত আমি কাম কৰি আছো। আমি সম্ভৱ 2 বছৰত ক'ব পাৰিম যে অমুক ভেৰাইটিটো ভাল। আৰু একেলগে ভাবক, আমাৰ অসম কৃষি বিশ্ববিদ্যালয় কাম হৈ আছে, নলবাৰী কৃষি, তাতে আমাৰ হৰ্টিকালচাৰ কলেজতো কাম হৈ আছে। তো 2 বছৰত আমি ভেৰাইটি বিলাকৰ বিষয়ে নিশ্চয় কথা ক'ব পাৰিম। এতিয়া যদি কোনোবা কৃষকে যদি লগাব খোজে, এতিয়া প্ৰথম তেওঁ আপুনি কোৱা সেই 2টা জাত লগাব পাৰে নিশ্চয়। সেইটো লগাব পাৰে, কিন্তু মই এইটো নকওঁ যে আমাৰ পৰাই নিব লাগে। মই কওঁ যে আপুনি কাষত থকা যাৰে হয় ড্ৰেগন বাগানত যাব, গৈ পেলাই নিজে ফলটো নিজে চাই ল'ব। সেই বহুতে নামটোও নাজানে, কেৱল ৰঙা ড্ৰেগন বুলি কৈ থৈ দিয়ে। সেইকাৰণে জাতটো চাই ল'ব, নিজে বাগানত গৈ ভিজিট কৰিব। বেমাৰ কিমান লাগে, বেমাৰ কিছুমান জাতত খুব বেছি বেমাৰ হয়, মানে যিটো ভেঁকুৰ যোনটো বেমাৰ ইয়াত হয়, সেই বেমাৰটো হয় নে নহয়, তাৰ গ্ৰ'থটো কিমান বেছি, যিমান ডাল বেছি আহিব ফল ইমানেই বেছি পাব আপুনি। তো সেই ধৰণৰ কেইটামান কথা আপুনি নিজে চালি জাৰি চাই পেলাইহে ভেৰাইটিটো চিলেকশ্যন কৰি ল'ব। এতিয়া আপুনি ইয়াত ইফালে ৰুইছে আপুনি মধুৰিআম আৰু ইফালে ড্ৰেগন ফল ৰুইছে, আৰু মাজৰ যিখিনি ঠাই
সেইখিনি ঠাই আপুনি কিবা বেলেগ বেলেগ কামত ব্যৱহাৰ কৰিব পাৰো নেকি? নিশ্চয়। যাতে উৎপাদন বাঢ়ে আৰু কৃষকৰ আয়ও বাঢ়ে। চাওক, আপুনি বাণিজ্যিক ভিত্তিত কৰিলে আমি যদি কৰে তেতিয়া বহুত বেছি কৰিব দৰকাৰ নাই। কিন্তু এজন সৰু কৃষক যাৰ 2 বিঘা বা 3 বিঘা, যাৰ ঘৰত ফেমিলি লেবাৰ আছে, তেখেতে নিজেও সময়টো দিব পাৰে, তেতিয়াহ'লে মাজৰ দৰাৰ পৰা আপুনি যথেষ্ট ইনকাম কৰিব পাৰিব। শাক পাচলিয়ে হওক বা অইন কিবাই হওক। এতিয়া আমি ইয়াতে মাজত চাওক ৰজনীগন্ধা, এতিয়া কাটা হৈছে মানে আকৌ নতুনকৈ পোখা আহিব ইয়াৰ পৰা। তো এই ৰজনীগন্ধাই আমি কৰি থাকোঁ। মানে এনেকুৱা চাব লাগিব সেই গছজোপা যাতে ড্ৰেগন বা মধুৰিতকৈ ওখ হ'ব নালাগে, আৰু ইয়াৰ এই মাজত হোৱা গছজোপাৰ ছাঁটো বাকীকেইটা গছত পৰিব নালাগে। তো তেনেকুৱা চাই পেলাই আপুনি নিজে প্ৰতিপালন কৰিলে খুব সুফল পাব। তেনেকুৱা কিবা পৰামৰ্শ দিব খোজে নেকি? কি ৰুলে ভাল হয়? আপুনি যিহেতু ইয়াত ফুল ৰুইছে, বা বেলেগ আৰু কি কি ৰুব পৰা যায়? নাই, ফুলটো তেতিয়াহে ৰুব লাগে যদি বজাৰখন ওচৰত আছে। এই ফুল নিয়া, তাত দিয়া, এইটো এটা ডাঙৰ চেলেঞ্জ বুলিয়ে ক'ম মই। কিয় সৰহসংখ্যক ফুলবিলাক আমাৰ বেংগলোৰ বা কলকাতাৰ পৰা আহে, কিন্তু আমাৰ দিব পাৰিলে আমাৰ বজাৰখন আছে। কিন্তু চবৰ কাৰণে সম্ভৱ নহ'ব পাৰে। কিন্তু তাৰ বাবে আমাৰ শাক পাচলি কিন্তু গোটেই আমি নিজকো লাগে, বেলেগক আমি বজাৰত দিব পাৰোঁ। খুব ধুনীয়াকৈ শাক পাচলি, যিকোনো শাক পাচলি কৰিব পাৰে। ভেন্দিয়ে হওক, এতিয়া আমি ইয়াতে ভেন্দি দিছোঁ গোটেই দৰাখিনিত, বাকী প্লটত। ভেন্দি দিব পাৰে, দাংবডি দিব পাৰে, তিয়ঁহ দিব পাৰে এটা লাইনত। দ পানী উঠা ঠাই অথবা বানপীড়িত অঞ্চলত লাভজনক ফল মূলৰ খেতি কেনেকে কৰিব পাৰি, সেই বিষয়ে আমি ডক্টৰ শৰ্মাৰ সৈতে কাইলৈ বিশদভাৱে কথা পাতিম।